অসমতো ফাকুৱাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা দেখা গৈছে আৰু মই বৰ্তমান আছো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আৰু প্ৰতি বছৰৰ দৰে এই বছৰো দৌল গোবিন্দ মন্দিৰত 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ফাকুৱা উৎসৱ উদযাপন কৰা হৈছে আৰু মই অতিথিক দেখুৱাবলৈ আহ্বান কৰিছোঁ দৌল গোবিন্দ মন্দিৰৰ সামগ্ৰিক পৰিৱেশ তেখেতে দেখুৱাব আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে দৌল গোবিন্দ মন্দিৰৰ প্ৰাংগণ আৰু ৰাতিপুৱাৰে পৰা ইয়াতে নাম প্ৰসংগৰে ইতিমধ্যে আৰম্ভ হৈছে পূজা অৰ্চনা আৰু মোৰ ওচৰত আছে কিছু উদ্যোক্তাসকলৰ পৰা জানিবলৈ বিচাৰিম তেওঁলোকৰ এই অনুষ্ঠানৰ বিষয়ে। মন্দিৰৰ 5 দিনীয়া দৌল উৎসৱৰ দ্বিতীয় দিন মহাপূজা যোৱাকালি মেঘদাহ পৰ্বৰে আৰম্ভ হৈছে আৰু আজি দ্বিতীয় দিনা আমাৰ যি দৈনন্দিন নৃত্য পূজা সেই নৃত্য পূজা ইতিমধ্যে আৰম্ভ হৈছে তাৰ উপৰি ভকতসকলৰ নাম প্ৰসংগৰে আৰম্ভ হৈছে খন্তেক সময়ৰ পিছতেই দুখেলকে নাগাৰা নাম আজি অনুষ্ঠিত হ'ব। আজি মহাপূজাৰ দিনজোৰা যি কাৰ্যসূচী সেই কাৰ্যসূচীত দুপৰীয়াৰ ভাগত প্ৰথমবাৰ এটি হোম তাৰ লগতে মহাপ্ৰভুক যি ফাকু দিয়া পৰ্ব সেইটো আছে। তাৰপিছত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ উপলক্ষে 3 বজাত আমি মন্দিৰৰ দ্বাৰ বন্ধ কৰি দিম ভক্তৰ দৰ্শনৰ কাৰণে আৰু পুনৰবাৰ 7:30 বজাত শুদ্ধিকৰণৰ পিছত দৰ্শনাৰ্থীসকলৰ কাৰণে পুনৰবাৰ আমি মন্দিৰৰ দ্বাৰ মুকলি কৰিম আৰু তাৰ পিছতেই দ্বিতীয়টো হোম আৰু যি মহাপ্ৰভুক ফাকু দিয়া পৰ্ব পুনৰবাৰ চলিত হ'ব আৰু নিশা প্ৰায় 11 বজাত মূল মহাপূজা ভাগ সমাপ্তি ঘটিব আৰু সমাপ্তিৰ পিছত আজি মহাপূজাৰ যি মহাপ্ৰসাদ ভোগ আদি সকলো ভক্তৰ কাৰণে গ্ৰহণ কৰা হ'ব। বিশেষভাৱে আজি সাংস্কৃতিক কোনো কাৰ্যসূচী ৰখা হোৱা নাই। তাৰোপৰি আজি যিহেতু মহাপূজা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ইয়াত ভক্তৰ ভিৰ কৰিবহি আৰু যিসকল ভক্ত ইয়াত আহিব আটাইখিনি ভক্তক যাতে আমি পৰিচালনা সমিতিৰ লগতে আমাৰ এই অঞ্চলৰ গাঁৱৰ সকলো যুৱক যুৱতীয়ে একত্ৰিতভাৱে তেওঁলোকক সেৱা আগবঢ়াব পাৰে তাৰ বাবে আমি ব্যৱস্থা হাতত ৰাখিছোঁ আৰু আমি আশা ৰাখিছোঁ এই হোলী উৎসৱটি এক উৎসৱমুখৰ হৈ উঠক সকলোৰে শান্তি বিৰাজ কৰক আমি তাকেই কামনা কৰোঁ। আমাৰ 5 দিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিন আৰু 6 তাৰিখে আমাৰ যিটো বাট ফুৰোৱা যিটো যাত্ৰা শোভাযাত্ৰা মহাপ্ৰভুক লৈ সমাপ্তি ঘটিব। সম্পূৰ্ণ 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দৌল গোবিন্দ মন্দিৰত ফাকুৱা উৎসৱ। মই সতীৰ্থক দেখুৱাবলৈ আহ্বান কৰিম। আমি যদি অকণমান ভিতৰৰ ফালৰ দৃশ্য দেখুৱাব পাৰোঁ ইতিমধ্যে নাম প্ৰসংগৰে মুখৰিত হৈ গৈছে দৌল গোবিন্দ মন্দিৰ। বৰ্তমান ৰাইজ আহিছে এতিয়াই এই ৰাতিপুৱাৰ পৰা আহি প্ৰভুৰ আশীষ ল'বলৈ তেওঁলোকে ভিৰ কৰিছেহি আৰু ক্ৰমান্বয়ে লাহে লাহে জনস্ৰোত বাঢ়ি যাব। ইতিমধ্যে